অৰুণোদয় হিতাধিকাৰী 40 লাখ কেৱল 18 লাখেহে পায় PM কিষাণৰ ধন কিন্তু PM কিষাণৰ ক্ষেত্ৰত কিয় বৈষম্য এই প্ৰশ্ন কোনো বিৰোধী বিধায়কৰ নহয় চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা সদনত উত্থাপন কৰে শাসকীয় বিধায়ক চক্ৰধৰ গগৈ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাক দৃষ্টিগোচৰ শাসকীয় বিধায়কৰ প্ৰশ্নোত্তৰ হিতানত শাসকীয় বিধায়ক চক্ৰধৰ গগৈয়ে এতিয়াও PM কিষাণৰ পৰা অসমৰ কৃষক বঞ্চিত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে মাটি থকাৰ পাছতো বহু কৃষকে লাভ কৰা নাই এই আঁচনিৰ ধন 18,59,000 কৃষকে ইতিমধ্যে PM কিষাণ পাই আছে অৰুণোদয় 40 লাখ মহিলাক দি আছো 40 লাখ মহিলা মানে 40 লাখ পৰিয়ালক আমি দি আছো কিন্তু আমাৰ কৃষকৰ সংখ্যাটো কিয় ইমান কম হৈ আছে যে ভাবিব লগা বিষয় যে আমি আৰু ক'ত কি কৰিব লগা আছে ইফালে বিধায়কৰ প্ৰশ্নৰ পাছতে কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ উত্তৰ কৃষকৰ পঞ্জীয়ন নোহোৱাৰ বাবেই PM কিষাণৰ হিতাধিকাৰী কম 25-26 লাখক PM কিষাণ আঁচনিৰ অধীনলৈ আনিবলৈ চৰকাৰৰ লক্ষ্য প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব তাৰ পাছত অধ্যক্ষ ডাঙৰীয়া ID ক্ৰিয়েশ্যন হ'ব লাগিব তাৰ পাছত অধ্যক্ষ ডাঙৰীয়া ক'ত যাব লাগিব PM কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব অধ্যক্ষ ডাঙৰীয়া এই কামখিনি যথেষ্ট ভালকৈ হৈছিলে কাৰণেই 18,59,000 অসমত বৰ্তমানে PM কিষাণ পাই আছে এই বিষয়ে আমিও অৱগত কিন্তু ইয়াতে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ক্ৰাইটেৰিয়া হ'ল মাটিৰ পট্টা অধ্যক্ষ ডাঙৰীয়া বহু ক্ষেত্ৰত মাটিৰ পট্টা নোহোৱাৰ কাৰণে আমি কৃষকক PM কিষাণ দিব পৰা নাই সদনত মন্ত্ৰীৰ তথ্য কৃষকে পঞ্জীয়ন নকৰাৰ বাবে কমি আছে PM কিষাণৰ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কৃষকৰ পঞ্জীয়ন কৰাবলৈ কৃষি বিভাগে ইতিমধ্যে এক ড্ৰাইভ আৰম্ভ কৰিছে দৈনিক গড়ে 5,000 কৰা হৈছে পঞ্জীয়ন শনিবাৰ দেওবাৰ ধৰিলে 5,000 এভাৰেজত অধ্যক্ষ ডাঙৰীয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে ইফালে কৃষি বিভাগৰ কৰ্মচাৰীক প্ৰশংসাৰে উপচাই মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য চৰকাৰী বন্ধ হোৱা স্বত্তেও দেওবাৰ আৰু দ্বিতীয় শনিবাৰো কাম কৰিছে কৰ্মচাৰীয়ে ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে আৰু দেওবাৰেও আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গৈ গাঁৱে গাঁৱে কৰিছে সেইদিনাখন 1500 মান হয় সকলো নাযায় 1500-1700 হয় কিন্তু মই আগতে এনেকুৱা দেখা নাই যে অসমৰ পঞ্চায়তে গৈ অসমৰ সমগ্ৰ জিলাৰ পঞ্চায়তে গৈ আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ আনহাতে মাটিৰ সমস্যা সমাধান কৰিবলৈ ৰাজহ বিভাগৰ লগত কাম কৰিছে কৃষি বিভাগে মিউটেশ্যন প্ৰক্ৰিয়া কৰা হৈছে আৰম্ভ মিউটেশ্যন সপ্তাহ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া আমাৰ অসমৰ এনেকুৱা বহুতো ব্যক্তি আছে যি 30 বছৰ আগতে দেউতাক ঢুকালে আনকি ককাকৰ মাটিও নাতিয়েকলৈকে অহা নাই গতিকে মিউটেশ্যন কৰা আৰম্ভ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া বিধায়কসকলে নিজৰ সমষ্টিত যদি মিউটেশ্যন প্ৰক্ৰিয়াটোক আগবঢ়ায় তেতিয়াহ'লে আমি আৰু অলপ কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম উল্লেখযোগ্য যে PM কিষাণ আঁচনি অসমত আৰম্ভ কৰাৰ প্ৰথম অৱস্থাত যথেষ্ট অনিয়মেৰে হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল এই অনিয়ম পোহৰত আহোঁতে বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছিল এতিয়া মন্ত্ৰীয়ে কোৱাৰ দৰে 25 লাখ PM কিষাণৰ হিতাধিকাৰী সৃষ্টি কৰোঁতে কিমান নীতি নিয়মৰ মাজেৰে কাম কৰা হ'ব সেয়া হ'ব লক্ষণীয় ভুৱন চেতিয়া ৰিপৰ্ট প্ৰাগ নিউজ